Hello dear learners, আশা করি সকলে ভালো আছে। টেকনোলজি ইনফো চ্যানেলে আপোনালোকক স্বাগতম জনাইছো। যেসকলে টেকনোলজি চ্যানেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে যিকোনো নটিফিকেশন আপোনালোকে সোনকালে পাই যায় আৰু ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। তো আজি এটা খুব ইম্পৰ্টেন্ট ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো। আপোনালোকে ক্লাছটো সম্পূৰ্ণকৈ চাব বুলি মই অনুৰোধ জনাইছো। যেহেতু ভিডিওটো স্কিপ যদি কৰে তেনেহলে আপোনালোকে কোনো ধৰণৰ হয়তো মই ভাবো বুজি নাপাব আতাতে দিলে কি বুজি পাব সম্পূৰ্ণকৈ চালেহে মই যেখিনি ইয়াত কন্টেন্ট ইনক্লুড কৰিছো এই গুটেখিনি ইম্পৰ্টেন্স আৰু আজি এই কন্টেন্টটো যেতিয়া বা এই ক্লাছটো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই মই ভাবো কেতিয়া আপোনালোকৰ এই ইণ্ডিয়াৰ যেখিনি যিবিলাক নদ নদী বা উপনৈ আছে ইয়াৰ যেখিনি কনসেপ্ট গুটেখিনি ক্লিয়াৰ হৈ যাব আপোনালোকৰ আৰু কোন নদীৰ উপনৈ কেইটা ট্ৰিবিউটাৰিজ বা ৰিভাৰ্স উপনৈ কেইটা লেফট সাইডত আছে কেইটা ৰাইট সাইডত কেইটা কোন কেইটা কি বুলি কোৱা হয় এই গুটেখিনি ইনফৰমেশন গুটেখিনি তথ্য ডিটেইলছত মই পিকচাৰ ওয়াইজ মানে মেপত আপোনালোকক দেখাই দিম। ভিডিওটো অলপ লং হ'ব আপোনালোকে মই ভাবো চাব বুলি মই অনুৰোধ জনাইছো। এই ভিডিওটোত বহুত ইম্পৰ্টেন্স পয়েন্টস দিয়া আছে কাইন্ডলি আপোনালোকে ভিডিওটো চাব বুলি মই অনুৰোধ জনাইছো। তো বলক পলম নকৰি ভিডিওটো আজি আৰম্ভ কৰো। অলপ দীঘলীয়া হ'ব আৰু ক্লাছ কেইটা খুব ইম্পৰ্টেন্স এটি হল হিমালয়। ফার্স্ট নোটত কি আছে the following rivers are originates from the Himalayas of Himachal Pradesh of India। এই ভাৰতৰ যেটো হিমালয় এসপি আছে মানে হিমাচল প্ৰদেশ যেটো ষ্টেট আছে যেখন ষ্টেটৰ যেটো হিমালয় যেটো পৰ্বত আছে এই হিমালয় পৰ্বতৰ পৰা অৰিজিনালি কি হৈছে অৰিজিনেট হৈছে এইকেটা নদী। তো এই নদী কেইটা আপোনালোকে মনোযোগেৰে শুনিব বা চাই যাব। দিয়া হল মই ইয়াতে কি লিখিছো এই সাইডত মই লিখিছো ৰিভাৰ লিখিছো এই সাইডত আৰু এই সাইডত কি লিখিছো ট্ৰিবিউটাৰিজ মানে হল উপনৈ। এই ইন্ডাস যেটো ৰিভাৰ আছে এই ইন্ডাস ৰিভাৰৰ উপনৈবোৰ কি আৰু কোন কেইটা উপনয়ক কি বুলি কোৱা হয় কোন সাইডত আছে কোনটো বেংকত কোনটো পাৰত আছে এই গুটেখিনি তথ্য আলোচনা কৰিম। এতিয়া হল ইন্ডাস যেটো আছে ইন্ডাসৰ কি আছে এই পাঁচটা বা পাঁচখন কি আছে উপনৈ আছে। ইয়াৰ ভিতৰত আছে জেলুম আছে এটা উপনৈ চেনাব আছে ৰবি বিচ সুটলেস এইকেইটা হৈছে কি ইন্ডাসৰ tributaries right। এতিয়া হল নেক্সট এটা পয়েন্ট আছে এটা হচ্ছে গঙ্গাস or গঙ্গা। এই গঙ্গাক যেটো কৈছে গঙ্গা মানে হল অৰিজিনেট ফ্ৰম উত্তৰাখণ্ড। একচুয়ালি কি হৈছে যে গঙ্গা যেটো নদী আছে এই গঙ্গা নদীটো কি হৈছে উত্তৰাখণ্ডৰ পৰা হৈছে অৰিজিনেট হৈছে মানে উৎপত্তি হৈছে ইন দা ওয়েস্টার্ন হিমালয় অফ ইন্ডিয়া আৰু হিমালয়ৰ যেটো কি বুলি কয় পশ্চিমৰ যেটো প্ৰান্ত আছে এই প্ৰান্ত যেটো উত্তৰাখণ্ড আছে উত্তৰাখণ্ডৰ পৰা গঙ্গা নদীখন কি হৈছে উৎপত্তি হৈছে। এই গঙ্গা নদীৰ যেখিনি আছে কি বুলি কয় ট্ৰিবিউটাৰিজ উপনৈ যে আছে এই গুটেকেটা উপনৈ মই আপোনালোকক আলোচনা কৰিম আপোনালোকে চাই যাব। এটা হল গঙ্গা অর গঙ্গাস এটা হল আলকানন্দা এটা গঙ্গা ট্রিবিউটারি হল আলকানন্দা রামগঙ্গা আমুনা কালী গোমতী তারপর আমুনা সোন গাগরা কোসি গণ্ডক। তো একেটা হৈছে কি গঙ্গা নদীৰ উপনৈ। নেক্সট আছে ব্ৰহ্মপুত্ৰ। 3 নম্বৰ পয়েন্টত কি কৈছে ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰক বাংলাদেশৰ কি বুলি জনা যায় যমুনা নদী হিচাপেও জনা যায়। এটো অৰিজিনালি কৰ পৰা হৈছে উৎপত্তি হৈছে তিব্বতৰ ইয়াৰলুং সাংপুৰ পৰা উৎপত্তি হৈছে আৰু এটো হৈছে ইন্ডিয়া এন্ড দেন সাউথ ইষ্ট ইন্ডিয়া অৰ্থাৎ যেটো পশ্চিমীয়া যেটো আছে পশ্চিম আৰু পূব প্ৰান্তৰ যেখিনি আছে সাউথ ইষ্ট তাৰ কি হৈছে ৰাউন্ড হিচাপে হৈছে ইন্ডো এন্ড বাংলাদেশৰ কি হৈছে প্ৰৱেশ কৰিছে ৰাইট। এতিয়া হল ব্ৰহ্মপুত্ৰ ৰিভাৰ বা ব্ৰহ্মপুত্ৰ নদী। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত কি কোন কেইটা উপনৈ আছে আৰু দক্ষিণ পাৰত কোন কেইটা উপনৈ আছে এটো কাইন্ডলি আপোনালোকে অলপ চাব। উত্তৰ পাৰত যে কেইটা উপনৈ আছে হেকেটা হৈছে হোৱনহিৰি দিক্ৰং জিয়াবৰলু মানা পাগলাদিয়া পুঠিমাৰী আৰু দক্ষিণ পাৰত আছে বুঢ়ীদিহিং বৈশিষ্ট কাকডুঙা জাজি জিঞ্জিৰাম বাহিনী একেটা হৈছে দক্ষিণ পাৰৰ আৰু কেইটামান আছে
চম্পাৱতী, বৰনদী, জিয়াদল, গদাধৰ, সোণকোহ, আই, জিঞ্জিয়া, পাঁচনৈ, তাৰপিছত জিঞ্জিৰাম, বাহিনী, কলমনি, কলং, মৰাদিফুলু, কপিলি, গেলাবিল, কৃষ্ণাই, বুকদৈ, ডিমৌ, আমচাং, বৰলু, নামদাং, দিখৌ একেটা হৈছে দক্ষিণ পাৰৰ উপনৈ আৰু জিঞ্জিয়া, পাঁচনৈ, বুঢ়ীহুতি, বৰগাং, বৰ্মাজান, ৰঙানৈ একেটা হৈছে উত্তৰ পাৰৰ উপনৈ। তো আপোনালোকে এইটো স্ক্ৰীনশ্বট কৰি ৰাখিব যাতে অলপ সুবিধা হয় পঢ়োতে আৰু আপোনালোকে নোট কৰি ৰাখিব বুলি মই অনুৰোধ জনাইছো, যেহেতু একেটা হয়তো আজিৰ কাৰণে নহয়, লাইভৰ কাৰণে এটা বস্তু, যেহেতু আজি এই ক্লাছটো কৰিলে হয়তো আপোনালোকৰ নদীৰ বিষয়ে, অসমৰ বা ভাৰতৰ নদীৰ বিষয়ে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব বুলি মই আশাবাদী। নেক্সট আছে 4 নম্বৰ কি কৈছে যে বৰাক ৰিভাৰ। এই বৰাক ৰিভাৰটো হ'ল বৰাক নদী। তোমালোকে সকল মই আৰু এটা কথা লগতে কৈ দিছো, এই যেটো ব্ৰহ্মপুত্ৰ আলোচনা কৰিলো, এই ব্ৰহ্মপুত্ৰ আৰু যেটো হিমালয়ৰ পৰা যেটো নদী উৎপত্তি হৈছে, গুটেকেটা নদীৰ মই পিকচাৰ ৱাইজ আলোচনা কৰিম। তলত ভিডিও আছে, অলপ তলপিনে আছে, মই হেকেটা আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰিব। আৰু পেনসিলভানিয়া যেটো পেনিনসুলাৰ বা ব্ৰহ্মপুত্ৰৰ যিখিনি উপনৈ আছে, গুটেখিনি মই মেপৰ ৱাইজ ডিসকাশন কৰিম, হেতু অন্য এটা ভিডিওত মই আলোচনা কৰিছো, অলৰেডি আপোনালোকে চাই ল'ব। এটা হল ৰিভাৰ্স হল গংগা, এটা ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰটো অলৰেডি কৈছো মই। নেক্সট আছে বৰাক ৰিভাৰ বা বৰাক নদী। বৰাক নদীৰ যেটো উপত্যকা আছে, উত্তৰ পাৰৰ উপত্যকা হৈছে জিৰি, চিৰি, মধুৰা, জাতিংগা, গুমৰা, কালাইন, হাৰং এটা হৈছে উত্তৰ পাৰৰ উপনৈ। আৰু দক্ষিণ পাৰৰ উপনৈ হৈছে দলেশ্বৰী, লংগাই, কাটাখাল, সিংলা, হুনা এটা হৈছে দক্ষিণ পাৰৰ উপনৈ। রাইট, স্ক্রিনশট করে রাখি দেব, খুব ইম্পর্টেন্স। নেক্সট আছে the following rivers are originate from the peninsular of South India. South India যেটো দক্ষিণ ভাৰতৰ যেটো পেনিনসুলাৰ আছে, এই পেনিনসুলাৰৰ পৰা যিকেইটা নদী উৎপত্তি হৈছে, এই নদীকেইটা মই আলোচনা কৰিম। এইটো খুব ইম্পৰ্টেন্স, ইয়াত আৰু মই পিকচাৰ ৱাইজ ডিসকাশন কৰিম, আপোনালোকে চাব। এনেকুৱা প্ৰশ্ন বহুত ধৰণৰ আহিছে, উৎপত্তি আৰু কি বুলি কয় ৰাইট সাইডত কোন কেটা ই আছে ট্ৰিবিউটাৰিজ আছে আৰু লেফট সাইড কোন কেটা ট্ৰিবিউটাৰি আছে, তো গুটেখিনি মই আলোচনা কৰিম, আপোনালোকে চাব এই পিকচাৰ ৱাইজ। এটা হল মহানদী। মহানদীটো হল এটো মহানদী যেটো উপনৈ আছে, জোনাক, দা, তেল, অং একেটা হৈছে ৰাইট সাইডত, আৰু লেফট সাইডত কি আছে ইপ, সিয়নাথ, হাসদিও আৰু মান্থ একেটা হৈছে লেফট সাইডত। তো এতিয়া হল এই যে এটো হৈছে মহানদী রিভার। এই মহানদী রিভাৰৰ যেটো মেপৰ জৰিয়তে মই দেখাই দিছো, একেটা হৈছে মহানদী, এটো হৈছে মহানদী রিভার, এটো হৈছে চিলাকা লেক। এটা হল তেল, এটো হৈছে তেল, এটো অং, জোনাক, মান্দি, মান, ইপ, তাৰপিছত হাসদিও, সিয়নাথ, মহানদী। তো এই যে বস্তুটো যে আপোনালোকে চাইছে এই মেপৰ জৰিয়তে, এতিয়া আপোনালোকে নিজে কনসেপ্ট কৰকচোন, কোন কেটা লেফট সাইডত কোন কেটা রাইট সাইডত, এটা আপোনালোকে নিজে গম পাইছে। তো এইটো হৈছে মহানদীৰ এক্সপ্লেইন ৱাইজ মই ডিসকাশন কৰিছো, সৰি এক্সপ্লেইন ইয়াত যিখিনি কৰিছো মই ভাবো ইয়াতে কনসেপ্ট ক্লিয়াৰ হৈ যাব। রাইট, নেক্সট আছে তাপ্তি। এই তাপ্তি রিভাৰৰ যেটো ৰাইট সাইডত যিকেটা উপনৈ আছে আৰু লেফট সাইডত যিকেটা উপনৈ আছে সেইটো চাব। রাইট সাইডত উপনৈ আছে বেকি, কি আছে বেকি আছে, তাৰপিছত গমাই আছে, আৰুণাবাটি আছে আৰু আনেৰ আছে, নেসু, গিৰনা স্ক্ৰীনশ্বট কৰি ৰাখিব, সিপনা, বৰি। আৰু পিডিএফ পাবলৈ হলে মোক কমেন্ট কৰি জনাব বা হোৱাটছআপ কৰিব, মই পিডিএফ দি দিম। বাৰি, পাঞ্জাৰা, পূৰ্ণা, মনা, অঘৰ। তো একেটা হৈছে লেফট সাইডৰ ট্ৰিবিউটাৰিজ মানে দেৱ উপনৈ। এতিয়া হল এইটো এটা কি তিপ্তি রিভার। তিপ্তি রিভারে কোন কেটা জায়গাত ঘেরাও কৰিছে, কৰ পৰা কোন খিনি লাগিছে, এইটো মধ্যপ্ৰদেশ, এইটো পাঞ্জাৰ, এইটো ওয়াগৰ, পূর্ণা,
এটো হইছে পূর্ণা পূর্ণা ওয়াগর পাঞ্জারা আমরাবতী সুরাই এটো হল ইয়ার পৰা গুছি গৈ 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 কত নামিছে আরব সাগৰত নামিছে রাইট দিস ইজ আরাবিয়ান সি এটা হল গমাই এটা হল আপোনালোকে নিজে গম পাইছে যে কোন কেটা উপনৈ কোন সাইডত আছে আপোনালোকে নিজে গম পাইছে এটা হল চুকি আনের আমরাবতী গমাই মই ম্যাপত দি দিছো অলপ স্ক্রিনশট করে রাখিব খুব ইম্পর্টেন্স নেক্সট আছে গদাবাড়ি এটা হল গদাবাড়ি যে কেটা উপনৈ আছে এতে মই দি দিছো উপনৈ এটো হৈছে রাইট সাইডের উপনৈ হৈছে প্রাবারা মনির সিনফানা মানজিরা মানায়ার সারদি কিনেরা সানি আর লেফট সাইড হচ্ছে প্রাণহিতা পূর্ণা ইন্দ্রাবতী সাবারি বাঙ্গানা দারনা তালিপেরু এটা হচ্ছে লেফট সাইডের ব্যাংক তাৰপিছত আৰু কেটা আছে তালিপেৰুৱা কাদবা শিবানা কদম এটা হচ্ছে লেফট সাইডৰ ট্রিবিউটারিজ এটা গোদাবাড়ি নৈখন কৰ পৰা কলে গল ইয়াৰ পৰা হৈছে এটো হল বে অফ বেঙ্গলত কি হৈছে আই পৰিছে এতিয়া এটো যেটো ই আছে উপনৈ কেটা হৈছে ইন্দ্ৰাৱতী এটো হৈছে ইন্দ্ৰাৱতী দিস ইজ ইন্দ্ৰাৱতী অলগঙ্গা বারনা তাৰপিছত ধরনা প্রাবারা তো আপোনালোকে নিজে ভাবিব যে কৰ পৰা কলৈ গৈছে আৰু কোন সাইডত কোন কেটা উপনৈ আছে নিজে কনসেপ্টত পাই যাব ঠিক আছে তেল গোদাবাড়ি রিভার নেক্সট আছে কৃষ্ণা এটা কৃষ্ণা রিভাৰৰ যে কেটা উপনৈ আছে লেফট সাইডৰ উপনৈ আৰু ৰাইট সাইডৰ উপনৈ কেটা মই কৈ দিছো আপোনালোকে শুনি যাব এটা হল কয়না পাঁচগঙ্গা দুধগঙ্গা গতাপ্রভা মালাপ্রভা তুঙ্গা ভাদ্রা আর বেনা এটা হচ্ছে রাইট সাইডের ব্যাংক মানে ট্রিবিউটারিজ আর লেফট সাইডের আছে ট্রিবিউটারিজ ভীমা মুনেরু ডিন্ডি পেড্ডাবাগু মুসি পালেরু আর ইয়ারলা এটা হচ্ছে লেফট সাইডৰ উপনৈ এতিয়া কথা হল এই ম্যাপত চাই যাব অলপ ম্যাপটো আছে ইয়াতে দুনিয়াকে চাই যাব অলপ এটো আছে যে এইটো বে অফ বেঙ্গলৰ পৰা কি হৈছে অৰিজিনেটটো আপোনালোকে চাব কৰ পৰা কলৈ গল এটো হল আৰাবিয়ান সি এইখিনিৰ পৰা যাই যাই কি হৈছে আৰাবিয়ান সিত পৰিছে এতে লেফট সাইডত কোন কেটা আছে ৰাইট সাইডত কোন কেটা আছে আপোনালোকে নিজে গম পাইছে মেটাবাৰী বাৰাধা कर्नाटक এইটো হল कर्नाटक স্টেট এটো গোয়া স্টেট এখন গোয়া কয়না ভীমা নাগার্জুনা সাগর ভীমা মালাপ্রভা তুঙ্গাপ্রভা এটা হইছে উপনৈ গাতাপ্রভা আর কয়না তো এই উপনৈসমূহ কোন সাইডত কোন কেটা উপনৈ আছে আপোনালোকে নিজে ম্যাপত চালে কনসেপ্ট তো ক্লিয়ার হইছে রাইট নেক্সট আছে নর্মদা এটা হল নর্মদা রিভারখন কৰ পৰা কলৈ গৈছে আৰু এর উপনৈসমূহ কি কি এই উপনৈবোৰ আপোনালোকে স্ক্রিনশট কৰি ৰাখি দিব রাইট ব্যাংকত কি কি আছে ইউৰি আছে হাইরান আছে বারনা আছে অরসাং আছে হাটনি আছে আর লেফট সাইডত আছে শের शक्कर দুধি বার্নার গঞ্জাল রাইট এটা আছে নেক্সট কি আছে হাতনি মেন টেন্ডুরি কলার গঞ্জাল ছোটা তাওয়া কুন্ডি গই বাঞ্জার করজন এটা আছে লেফট সাইডৰ উপনৈ এতিয়া হল ম্যাপত অলপ চাই লব এই যে হল আরাবিয়ান সি রাইট দিস ইজ আরাবিয়ান সি ইয়াৰ পৰা গৈ 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 কি হৈছে
কলমটো অলপ কাম কৰা নাই ইয়াৰ পৰা গৈ গৈ এৰাবিন চিত পৰিছে ৰাইট এটা হল ইয়াৰ কোন সাইডত কি ই আছে উপনৈ এটা হল হাইৰান উপনৈ আৰু এইখন হৈছে গুজৰাট ষ্টেট ৰাইট এটো মধ্য প্ৰদেশ তাৰ পিছত উপনৈ চোটা তাৰ পিছত তাৱা সৰদাৰ সৰোবৰ বৰাক তাৰ পিছত দেনৱাই শক্কৰ শাৰ বাৰ্নাৰ এই কিটা হৈছে উপনৈ বাৰগী ধাম এৰ ধাম বাৰ্না তো এই উপনৈবোৰ কি হৈছে আপোনালোকে চালে গম পাইছে নেক্সট আছে কাবেৰী অৰ্থাৎ লাষ্ট আজিৰ এটো পয়েন্ট কাবেৰীটো চাব এটা হল কাবেৰী মই ইন্ডিয়ান মেপত মই আপোনালোকক লোকেশন ওয়াইজ দেখাই দিম আপোনালোক চাব মেপত আলোচনা কৰিম কাবেৰী ৰিভাৰ এই কাবেৰী ৰিভাৰৰ কাবেৰী এটো স্পেলিংত আহে কেতিয়াবা স্পেলিং দুটা আছে ইয়াতে অলপ কাম কৰা নাই ৰব এক সেকেন্ড কাবেৰী এটো কাবেৰী হয় এটো কাবেৰী এটা হল রাইট বেংকত কি আছে লক্ষ্মণ তীৰ্থ কাব্বানী সুবর্ণবতী ভবানী আমরাবতী হারাঙ্গী শিমসা আরকাবতী এটা হচ্ছে লেফট বেংকত এটা হচ্ছে রাইট বেংকত রাইট নইল আমরাবতী এটা হল বে অফ বেঙ্গল এই বে অফ বেঙ্গলৰ পৰা কি কৰিছে এক সেকেন্ড কলম কাম কৰা নাই এই বে অফ বেঙ্গলৰ পৰা পুনে 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 গৈ গৈ কি হৈছে এৰাবিয়ান সিত পৰিছে দিস ইজ এৰাবিয়ান সি এটো হৈছে বে অফ বেঙ্গল এতিয়া এটো হৈছে তামিলনাডু স্টেট দিস ইজ কেৰালা স্টেট রাইট এতিয়া এই সাইডত যেখানে ই আছে উপনৈ এটো লেফট এটো রাইট সাইডৰ উপনৈ ঠিক আছে এতিয়া নেক্সট আছে মেপত মই অলপ দেখাই দিম আপোনালোকে মেপটো চাব প্লিজ সাবস্ক্রাইব কৰিব চেনেলটো শেয়ার কৰিব সকলোৱে চাব পাৰে এই মেপত বস্তুটো মই দেখাই দি আছো অলপ চাই লব মেপৰ বস্তুটো হল মেপটো হৈছে এই যে কাবেৰী বেসিন কাবেৰীটো কি হৈছে খেলিমেলি লগাইছে সরি বেয়া নাপাব এই কাবেৰীটো হৈছে কৃষ্ণা ৰিভাৰ এক সেকেন্ড মই দেখাই দিছো এটো হৈছে দিস ইজ ইন্ডিয়া মেপ এই ইন্ডিয়া মেপৰ এটো হল নর্থ সাইড এটো হৈছে নর্থ সাইড এই নর্থ এন্ড দিয়া আছে আৰু এটো ইস্ট সাইড এটো ওয়েস্ট সাইড এটো সাউথ সাইড ঠিক আছে এটা কথা হল ইন্ডিয়া ম্যাপটো হৈছে এখন এটো হৈছে ইন্ডিয়াৰ ম্যাপ এই যে ইন্ডিয়া কি আছে এই কি ইয়াৰ পৰা চাই চাব জবলপুৰৰ লগতে ভোপালৰ লগতে আহমেদাবাদৰ লগতে কি আছে এই নৰ্মদা ৰিভাৰখন আছে ঠিক আছে নৰ্মদা ৰিভাৰ তাৰ পিছত এই জামশেদপুৰ ৰয়পুৰ তা ভুবনেশ্বৰৰ পৰা কটক এটো আছে কি মহানদী রাইট মহানদী রিভার তার পিছত শিলাবাসা হায়দরাবাদ পুনে এটুর ওচৰত কি আছে ভুবনেশ্বৰৰ ওচৰত কি আছে এই গোদাবৰী ৰিভাৰখন অৱস্থিত আছে ঠিক আছে তাৰ পিছত হায়দৰাবাদৰ পুনেৰ তলত কি আছে আৰু গুণ্টাকাই পাঞ্জাই বেংগলোৰৰ ওপৰত কি আছে এই যে কৃষ্ণা ৰিভাৰ আছে ৰাইট এতিয়া কথা হল কৃষ্ণা গুচি গল গোদাবৰী গুচি গল নৰ্মদা গুচি গল মহানদী গুচি গল ৰাইট এতিয়া হল নেক্সটত আছে নেক্সট আছে কাবেৰী এটা কাবেৰীটো হৈছে কাবেৰীটো এই বেংগালুৰু যে আছে বেংগালুৰু আৰু মাধুৰায়ৰ ওপৰত উজবেকত কালচিকাট যে আছে এই কালচিকাটৰ মাজত আৰু বেংগালুৰুৰ মাজত কি আছে কাবেৰী ৰিভাৰখন আছে ৰাইট এই যে কাবেৰী ৰাইট কাবেৰী ৰিভাৰ ইয়াতে অৱস্থিত তাৰ পিছত কাবেৰী গুচি গল নৰ্মদা গুচি গল মহানদী গুচি গল আৰু কি থাকিল চণ্ডীগড় এটো স্টেট
আচ্ছা এই যে ইন্ডাস আছে না এই জম্মু কাশ্মীৰ শ্ৰীনগৰ শিমলাৰ ওচৰতে কি আছে ইন্ডাস ৰিভাৰ ৰাইট কলমটো অলপ খেলি মেলি কৰি আছে কলমটো দেৰিকে আহে এই ইন্ডাস ৰিভাৰ ৰাইট আছে এখানে হৈছে আমাৰ ভাৰতবৰ্ষৰ মেপত মই আপোনালোকক ডিসকাশন কৰি দিছো মেপটো ডাউনলোড কৰি লব মেপটো বহুত কনসেপ্ট আপোনালোক ক্লিয়াৰ হ'ল কৰ পৰা কলৈ গৈছে কোনটো ডিস্ট্ৰিক্টত আছে তো যি কোনো ধৰণৰ কোশ্চেন আহিলে আপোনালোকে পাব বুলি মই আশা ৰাখিছো তো আজি এখিনি আছিল অন্য এটা ভিডিঅত লগ পাম আজিৰ কাৰণে থ্যাংক ইউ ভিডিঅটো আপোনালোকে শেয়াৰ কৰি দিতে সকলোৱে চাব পাৰে আৰু আজি আপোনালোকৰ মেপৰ কনসেপ্ট ক্লিয়াৰ আৰু অন্য ভিডিঅ আহি আছে আপোনালোকে চাই যাব অলপ নজৰ ৰাখিব টেকন'লজি চেনেলত যি কোনো ধৰণৰ কনসেপ্ট দিবলৈ মই চেষ্টা কৰি আছো থ্যাংক ইউ